गोविंद हरि राम प्रसिद प्रसिद राम गोविंद हरि राम
দৈত্যনী ধনয়ে রাম গোবিন্দে হরি রাম রাম। নান্দি গীত রাগ হুহাই তাল এক তাল।
ভব জন আহে সংগীত আকাশে কি বাদ্য বাজত আহে হকি আকাশে দেব দুন্দুভি বাজত 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 উহি পৰম পুৰুষ দেৱ নাৰায়ণ সভাৰ মধ্যে প্ৰৱেশ কৰিয়া এই আগত 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 তাকহ সাৱধানে দেখহ শুনহ এ নিৰন্তৰে হৰি গুণ হৰি ইতি পুত্ৰ নিত্য নিষ্কান্ত প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল এটি বিশেষ ঘোষণা এটি বিশেষ ঘোষণা করুত বিষ্ণু স্বকান্ত কাম কৌতিজিত জগত জনকুধাতা সাধু বান্ধব প্রথম প্রবেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল আরে পর পুরুষ প্রভু দিলা দরি করয়ারে পর পুরুষ প্রভু দিলা
রূপী সনাতন হৰবয় তাৰকা পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছাত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব আমি কৈছো বহন। আমাৰ করুণাতে এই বিনন্দিয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ সমস্ত জগত এই জগতত দুষ্ট সকলক দমন আৰু সাধুসকলৰ পৰিত্ৰাণ অৰ্থে আমি নানা ৰূপে যুগে যুগে হওঁ অৱতাৰ। কাৰণ আমি এই জগতৰ গৰাকী, আমি বিষ্ণু। মঙ্গল ভগবান বিষ্ণু মঙ্গল গুরুর ধ্বজ মঙ্গল পুণ্ডরীকাক্ষ মঙ্গলায় তদু হরি মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি মঙ্গলায় তনু হরি ও হরি
সুবিমল চিন্তাতে বিভোর প্রভু গ্রহণ কৰি এই নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাখি কপ সৃষ্টিৰ মহাপালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ উঠা দেৱঋষি প্ৰভু উপযুক্ত সময়ত তুমি এই বৈকুণ্ঠত ফলা বিদ্যমান নাৰায়ণ নাৰায়ণ কোৱা নাৰদ শুনো তোমাৰ মুখেৰে আছে নেকি এই তেওঁলোকৰ কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ উপহাস নকৰিব প্ৰভু উপহাস যাৰ ইচ্ছাত জল স্থল বায়ু এই তিনক ধাৰা যাৰ অনুগ্ৰহত শ্যামবসুন্ধৰা প্ৰভু দেৱঋষি ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিষ্কিন নাৰদক উপহাস নকৰিব প্ৰভু নহয় দেৱঋষি ভুল তুমি নুবুজিবা আমাক জানো আমি ভালদৰে এই তেওঁলোকৰ সমস্ত সংবাদ কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি নাৰায়ণ নাৰায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি আৰু সেয়েহে লীলাময় জগত পালকে আজি এই নিষ্কিন সেৱককো কৰিছে চালনা বাৰু প্ৰভু দেৱঋষি এইবাৰ তেতা যুগত লীলাময় জগত পালকেনো কি লীলামালা কৰিব সূচনা তাৰ বাতৰি ল'বলেহে নাৰদৰ আজি বৈকুণ্ঠলৈ আগমন প্ৰভু কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ দেৱঋষি শুনা তেনেহ'লে কওক প্ৰভু এইবাৰ মনুষ্য ৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক আমি কৰিম ৰক্ষা নাৰায়ণ নাৰায়ণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় এতিয়া যোৱা তুমি সময়ত আমি তোমাক কৰিম স্মৰণ ভাল প্ৰভু পুনশ্চবাৰ প্ৰণিপাত জনাই এবে মই বিদায়হে মাগিলো ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ কাৰণ নাৰায়ণ 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 বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱ নাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ নপুৰ পাজে ৰুণু জুনু জুনু কৰি ৰুণু জুনু জুনু কৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম হৰি ৰাম 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 নাৰায়ণ 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 যোৱা নাৰদ আমিও যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
কৈলাসৰ শুভ্ৰ শিখৰত বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদিকালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টি ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো তৈলক্য ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি জাগতিক ইচ্ছা পূরণ করু ভক্তগণর আজিও মত্যৰ এক ভক্তক ঈপ্সিত বর প্রদান করি কৈলাসলৈ প্ৰত্যাৱৰ্তন আমাৰ যাও এবে নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতী সমেত কৰোঁগৈ নিৰ্গুণ শৰীৰ গঠন জগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰময় দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম এই অদিতি নন্দনময় ইন্দ্ৰ তেওঁলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী মই দেৱশ্ৰেষ্ঠ মই দেৱেন্দ্ৰ আজি মোতকৈ সুখী
সমৃদ্ধিশালী আছে জানো অন্য কোনোজন এই ব্ৰহ্মাদেৱৰ সৃষ্টি সেয়ে আমাৰ অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু দনু নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়েহে দিকপাল দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা চিৰহট্টু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ হঠযোগ মুহূৰ্ততে কৰিম নিষেধ দিকপাল দেৱৰাজ জুনি সুখী হলো তোমাৰ উচ্চাসিত বাণীত অমৰাৱতী চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰু আক্ৰমণৰ বাবে ক'তো যেন নাথাকে ছিদ্ৰ কাৰণ শত্ৰু অতিকে চতুৰ বাৰু ব'লা দিকপাল ব'লা আমি যাওঁ নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্য অৱসাদ দূৰ কৰোঁ আমি বলক দেৱৰাজ Ritenita, tenita, 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 ritenita, tenita, 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 tenita. Probekila, obhavaze, rohorona jara, rangobone, probekila, lekhibe bhuvara, probekila, obhavaze, rohorona jara, rangobone, probekila, lekhibe bhuvara. Are himote paira goya obhara bhitora, Ramo Hari, Tula jotana, tata tak, dina de, adina, ditita, dite dina de. গ্রহের অধিপতি নাম মুড়ি হানি মুড়ি এক কটাক্ষত ভস্মীভূত হব পারে সমগ্র জগৎ এটি পলকতে কারণ যতই দৃষ্টি মুড়ি ততই প্রলয় এইবার দৃষ্টি মুড়ি ও চিত্তরের চোখ অহংকারী রোজাদ খরচর দর্প শূন্য করিবার বাবে এইবার দৃষ্টি রাখিম মই ও চিত্তরের কারণ অন্য দেবতাকে পূজা করে মানবে সাক্ষাৎ পাবার বাবে কিন্তু এই হানিক পূজা করে সাক্ষাৎ না পাবার বাবে কারণ যতই দৃষ্টি মুড়ি ততই প্রলয় যতই দৃষ্টি মুড়ি ততই প্রলয় যতই দৃষ্টি মুড়ি ততই প্রলয়
অযোধ্যার মহামান্য মন্ত্রীবর মহারাজ আছেনে কুশলে মোর অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন অথবা বর্ষী শত্রুর আক্রমণে জর্জরিত করে নেকি মোর প্রিয় প্রজাগণৰ জীবন জনাওক মন্ত্রীবর জনাওক সকলোতে মোক নকৰি পলম মহারাজ মন্ত্রীবর সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য কিন্তু মহারাজ কি হল মন্ত্রীবর কিন্তু বলি আপুনি ৰৈ গল কিয় মহারাজ মন্ত্রীবর আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মন্ত্রীবর পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা মন্ত্রীবর ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তার সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি মহারাজ হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহারাজ মন্ত্রীবর মহারাজ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি সূৰ্যবংশী ইক্ষ্বাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য মহারাজ ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষ হয় মহারাজ কিন্তু মন্ত্রীবর মহারাজ ত্রিজগৎ বন্দিত এই ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা যেন স্তব্ধ হৈ ৰব খোজে এই দশৰথৰ নাম মহারাজ মন্ত্রীবর মহারাজ আপুনিতো জানেই মন্ত্রীবর অদ্য পৰিমিত অপুত্ৰক মই লাখে 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 যৌৱনেও মেলনি মাগিছে মহারাজ অধ্যক্ষ ইয়াহি দিবসী দেখা মহারাজ কিন্তু মন্ত্রীবর মহারাজ সন্তান নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব জলপিণ্ড দান কোনে কৰিব এই বিশাল অযোধ্যা সেই কথা নহয় মহারাজ বিধাতাৰ লিখনিটো অখণ্ডনীয় তথাপিতো অন্তৰাত্মাই কয় আমাক মন্ত্রীবর নিশ্চয় নিশ্চয় পুত্ৰৰ মুখ আপুনি দেখিব এদিন কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্রীবর মহাৰাজ আপুনি জানে মন্ত্রীবর মহাৰাজ এইবোৰ কথা ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো বুজো মই কিমান যে নিদ্ৰাবিহীন ৰজনী মই মহাৰাজ কৰিছো যাপ সেই কথা মই আপোনাক বুজাও কেনেকৈ মন্ত্রীবর মহাৰাজ মন্ত্রীবর বুজিব আপোনাৰ মই অন্তৰৰ মৰ্ম ব্যথা কিন্তু সত্যহতে আপুনি সন্তানৰ চিন্তা কৰি মন্ত্রীবর চিন্তা কৰক নিজ পুত্ৰ সদে অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা মন্ত্রীবর মহাৰাজ কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা হয় মহাৰাজ মন্ত্রীবর উজলা সুফলা শস্য শ্যামলা এই অযোধ্যা আৰু মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছিদিন নাই মন্ত্রীবর পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত মন্ত্রীবর অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ মন্ত্রীবর গতিকে ইয়াৰ এটা ব্যৱস্থা কৰক মহাৰাজ ঠিক কলে মন্ত্রীবর মহাৰাজ দক্ষিণ অযোধ্যার আজি এনেকুৱা অৱস্থা হয় মহাৰাজ নারায়ণ 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 প্রণাম দেবর্ষি অযোধ্যার রাজার জয় হোক
সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ। দেৱঋষি প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাটো শুনিবলৈ নোপোৱা পক্ষীৰ মাত। দেৱঋষি সকলোৱে তোমাক ধিক্কাৰি দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। নাই নাই দেৱঋষি ইয়াৰ কিবা এটা ব্যৱস্থা লোৱা সূৰ্যবংশী ৰজা দশৰথ, অন্যথা অযোধ্যা নামৰ শ্মশানত হেৰখীয়া হ'ব তুমি। কি ক'লে দেৱঋষি? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে আজি দেশান্তৰ হ'বলৈ কৰিছে আৰম্ভ। নাৰায়ণ নাৰায়ণ। এয়া মই কি কাৰ্য কৰিছো মহাৰাজ? মত্ত হৈ বিষয়ৰ ভোগ বাসনা, উদ্বিগ্ন হৈ সন্তানৰ চিন্তা, মই মোৰ প্ৰিয় পুত্ৰ সদৃশ প্ৰজাগণক কৰিছো অৱহেলা। নাৰায়ণ নাৰায়ণ। নাই 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 দেৱঋষি, নিশ্চয় মই ইয়াৰ কৰিম প্ৰতিকাৰ। হে দেৱঋষি, টিকালজ্ঞ আপুনি মাত্ৰ কৃপা কৰি ব্যক্ত কৰক মোক। কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্যত। শুনা মন্ত্ৰীবৰ, দেৱঋষি ইন্দ্ৰৰ অধীন মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই, তাক নুবুজিলো আমি। দেৱঋষি শুনা মহাৰাজ দশৰথ, দেৱঋষি দিও মই সেইটো পদে। ব্যক্ত কৰক। প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাৰ মাজত, দেৱঋষি তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে দেৱঋষি সুধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত। হয় দেৱঋষি পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্যত। উত্তম উত্তম দেৱঋষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমেই যাম মই প্ৰজাগণৰ মাজত। অন্ন বস্ত্ৰ বাসস্থান প্ৰদান কৰি প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত চাম ভালদৰে কিবা দৰে দেৱেন্দ্ৰই নকৰে বৃষ্টিপাত মোৰ এই অযোধ্যা ৰাজ্য। মহাৰাজ নাৰায়ণ ৰবাহুত আছে মোৰ শকতি অপাৰ, হয় মহাৰাজ। প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক মই বৃষ্টিপাতৰ হেতু। মহাৰাজ হে দেৱঋষি, কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজ। অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো মই শত সহস্ৰ প্ৰণিপাত। কল্যাণ হওক, ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক অযোধ্যা ৰাজ্যত। তেন্তে ৰাজন, দেৱঋষি আমি এতিয়া বিদায়হে মাগিলো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। মন্ত্ৰীবৰ মহাৰাজ শুনিলেনে মন্ত্ৰীবৰ দেৱঋষিৰ বচন? এতিয়া বলক যাওঁ আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ।
বচনে অন্ধ ভাৰ যা অৰণ্য ভিতৰ আৰে পিতৃভক্ত সিন্ধুমণি গুণদয়া কৰ আৰে ৰাম হৰি বুলি ডাকা সভাখন কৰ আৰে ৰাম হৰি বুলি ডাকা সভাখন বাসা হিন্ধু পিতা অন্ধ পিতা মাতাৰ আচলৰ ধন তই পিতা কচোন বাচা কোনো তোৰ মুখেৰে কিমান দূৰ আমি পালোহি আহি পিতা বাচা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰী অৰণ্যৰ মাজত অ বাচা তয়ে আমাৰ জীৱনৰ একমাত্ৰ সম্বল সঁচা কথা মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ কেনি গলি বাচা বাচা। আহচোন কাষ চাপিয়া স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দ লভুৱে দুখনি মাতৃ বাচা মোৰ শুন তই যে আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি সঁচা সঁচা কথা বাচা পিতা তই আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি আমিবোৰ যে অপৰাধী তোৰ ওচৰত আমি তোৰ গলগ্ৰহ হৈ তোক কিমান যন্ত্ৰণা দিছো বাচা কিমান যন্ত্ৰণা দিছো নহয় পিতা বাচা বাচা নহয় বাচা তোমালোকে তেনেকৈ নকবা মোক বাচা পিতৃৰ মাতৃ চৰণ সেৱা কৰাই জানো বাচা পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া আপোনালোকক বুজাম কেনেকৈ বাচা সেৱা কৰাৰো এটা বয়স আছে বাচা বাচা সেই কোমল বয়সতে তই যিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰো মইনো কি কষ্ট কৰিছো বাচা যে পিতাৰ বাবে বাচা এই বিনম্ৰ সৃষ্টি দেখিলো বাচা যে মাতৃয়ে বাচা 10 মাহ 10 দিন গৰ্ভত ৰাখি বৈক্ষমিতে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰ জীৱনত খুজিব পাৰিব বাচা কেতিয়াও নোৱাৰে বাচা বাচা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ বাচা পিতা এৰা জীৱনেই শিকাইছে তোক পিতা যি সময়ত তোৰ লগৰ সমনীয়াই ৰং ৰহস্য হাঁহি ধেমালিৰে জীৱন নিৰ্বাহ কৰিছে পিতা তই
সেই সময়ত আমাক জীয়াই ৰাখিবলৈ কিমান যন্ত্ৰণা সহ্য কৰিছ বাছা। পিতা তই হাবিয়ে বননিয়ে ফল মূল বিচাৰি পিতা দুৱাৰে দুৱাৰে ভিক্ষা মাগি তই আমাক জীয়াই ৰাখিছ বাছা। পিতা কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে। পিতা চাৰে জহে ৰদে বৰষুণে কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? কিয় নহয় পিতা, বাছা? অন্ধ হলেও আপোনালোকৰ পশ্চাত থাকি মই সাহস পাওঁ। বাছা আপোনালোকৰ অবিহনে মই তেনেহি নিথৰুৱা হৈ পৰিম। বাছা 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 বুলি শুনো যেতিয়া এষাৰি মাহ বাছা সেয়া মোৰ হাত পৰি যায়। বাছা পিছে পিতা বাছা আৰু বাছা ব'লা যাওঁ আমি নিজ লক্ষ্য স্থানে। বল বাছা। ৰচোন বাছা, তইতো কৈছিলি আমি এতিয়া দক্ষিণ অযোধ্যাৰ হিমামূৰীয়া অৰণ্যৰ মাজত, পিতা কিন্তু কতা শুনা নাই কোনো পশু পক্ষীৰ মাত। সন্ধিয়া নামি আহিলি নেকি ধৰাৰ বুকুলৈ? নহয় পিতা, বাছা সেইটো সন্ধিয়াৰ সময়। অ পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যাৰ ৰাজ্য। দুৰ্ভিক্ষ? ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য। বাছা প্ৰজাসকলৰ লগতে এই বনৰ পশু পক্ষীও দেশান্ত হৈছে পিতা। বাছা প্ৰজাসকলে কৰিছে গঞ্জনা অ যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে নে ঘোৰ অমংগল। বাছা আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই প্ৰিয়ে, নাথ আমাৰ শ্ৰীফলা আশ্ৰমতো হোৱা নাই ফল মূলৰ অভাৱ। কিন্তু তথাপিতো লাগিছে মনত বেজাৰ। সেই অহংকাৰী ৰজা দশৰথৰ কুকৰ্মৰ বাবেই আজি এই শান্তিপ্ৰিয় অযোধ্যাৰ প্ৰজাগণে ভুগিছে নিকাৰ। ঠিক ঠিক ৰাজা দশৰথ, ঠিক তোৰ জীৱন। পবিত্ৰ ইক্ষা কুকুৰত জন্মগ্ৰহণ কৰি তই তই অপবিত্ৰ কৰিলি বংশ। দুবালি নৰকত তই উপৰি পুৰুষ। কিয় কিয় তই অদ্যপিও ৰাজদণ্ড কৰি আছ ধাৰণ? বাছা শান্ত হোৱা, উত্তেজিত নহ'ব পিতা। এতিয়া ব'লা যাওঁ আমি নিজ আশ্ৰমলৈ। বাৰু বল বাছা, বলা বলা প্ৰিয়ে, যাওঁ আমি নিজ লক্ষ্য স্থানে। বুজি চাবা
ক'ত আছে পশ্চিমত থকা পৰিয়ালটোৰ ওচৰলৈকে যাওঁ ৰামনাংগাইজি তই ঠিকেই কৈছ চকুৰ আগতে দিনবোৰ কেনেকৈ সলনি হ'ল মহাৰাজ হজৰ দিনত এইখন ঠাইতে কম ভোগ কৰিলে মাছ কাছ গাখীৰ মাখৰ বিধে বিধে ফল মূল তোক ক'লো নহয় ফল মূল পকি তলখন ভৰি থাকে সেইবোৰ আকৌ কোনেও মুখতেই নিদিয়ে আমি আকৌ গছৰ সতেজ ফলহে ছিঙি খাইছিলো কৰ যেদিন কলৈ গলো মহাৰাজ দশৰথৰ বাবে আগতে অজৰ মহাৰাজে অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে প্ৰজাৰ খবৰ লয় উজাপতি নিজ মুখে শুনে অভাৱে হওক তোৰ দুখী বিচাৰে হওক ঠাই দেখাব নাই পিছে এজনলৈ কি চাবা নিজৰহে ৰূপৱতী ৰাণীকেইজনীৰ লগতেই ব্যস্ত প্ৰজাৰ সুখ খবৰটো বাদেই দিয়া ৰাজ্যত কি ঘটিছে ক'বই নাই পাপ লাগিছে বুজিছ পাপ লাগিছে মনে মনে থাক মনে মনে থাক এইবোৰ কথা কেনেবাকৈ ৰজাৰ কালত পৰিলে আমাৰ লেঠাই আছিবি একে কিবা জমৰ আলহী হ'ব লাগিব সময়ত গৈ নাপালে আটাই মখাই জীৱ যাব পিছে মন বৰ তোৰনো কিমান হ'ল গৈ তয়ো মন বৰ কিন্তু আহল বহল মানুহ দেই কথাবোৰ আহল বহলকে ভাব পিছে বল বল বেলি ডুবিলে বৰ জঞ্জাল হ'ব বল নাকাটি বল ধিক রাজা দশরথ ধিক ধিক রাজা দশরথ ধিক ধিক রাজা দশরথ ধিক 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 সেয়া শুনিলেনে মন্ত্ৰীবোৰ মহাৰাজ আজি সাধাৰণ প্ৰজাই ধিক্কাৰ দিছে মোক অপদৰ্থ বুলি মহাৰাজ মন্ত্ৰীবোৰ শুনক মন্ত্ৰীবোৰ ভালদৰে কাণ পাতি শুনক আজি আজি সাধাৰণ প্ৰজাই ধিক্কাৰ দিছে মোক অপদৰ্থ বুলি মহাৰাজ চতুৰ্দিশে শুনা পাওঁ কেৱল মই ধিক দশৰথ ধিক সেয়া শুনক মন্ত্ৰীবোৰ ভালদৰে শুনক আজি আকাশে কয় বতাহে কয় সাধাৰণ প্ৰজাগণে কয় পক্ষু পক্ষীগণে কয় ধিক রাজা দশরথ ধিক রাজা দশরথ ধিক রাজা দশরথ ধিক ধিক শান্ত হও মহারাজ শান্ত হও এয়া মাত্ৰ আপোনাৰ মনৰ ভাৱ মন্ত্ৰীবোৰ দয়াৰ পৰা সূৰ্যাস্তলৈকে মন্ত্ৰীবোৰ নিৰাহাৰে যাত্ৰাৰ বাবে হয়তো আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে মহাৰাজ মন্ত্ৰীবোৰ গতিকে বলক উৰি যাওঁ আমি ৰাজকাৰে মন্ত্ৰীবোৰ বিশ্ৰামে আনি দিব আপোনাক প্ৰাণ সজীৱতা বিশ্ৰাম অ মহাৰাজ বিশ্ৰাম বিশ্ৰাম কৰি কৰি বিষয় ভোগ কৰি কৰি মই মোৰ প্ৰিয় পুত্ৰ সদৃশ প্ৰজাগণক মৃত্যুৰ মুখলৈ ঠেলি দিলো মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ এবাৰ সতৰ্কমন এই অপৰাহন বেলাতেই যাম মই অমৰাৱতীপুৰে
প্রথমে বিনয়ের সুধিম দেবেন্দ্র করিবনে বৃষ্টিপাত মোর অযোধ্যা রাজ্য আৰু যদি হয় প্ৰয়োজন সিও সংহৰণ মূৰ্তি ধাৰণ কৰি প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বদ্ধ কৰিম দেবেন্দ্ৰক মই বৃষ্টিপাতৰ হেতু আপুনি এতিয়া যাওক মন্ত্ৰীবৰ মোৰ অৱৰ্তমানত ভালদৰে পালিব প্ৰজাগণ যাওক মন্ত্ৰী কিন্তু মহাৰাজ আপুনি এতিয়া যাওক মন্ত্ৰীবৰ আদেশ নিৰ্ধাৰ্য মহাৰাজ যাওক মন্ত্ৰী দেবেন্দ্ৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছো দশৰথ স্বৰ্গৰ অভিমুখে স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা